Welcome to my channel. এই ভিডিওটোত আজি মই দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ ত্ৰিকোণমিতিৰ পৰিচয় এই অধ্যায়টোৰ ত্ৰিকোণমিতিক অনুপাতবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ আৰু ত্ৰিকোণমিতিক অনুপাতবিলাক অতি সহজে মনত ৰাখিবৰ কাৰণে এটা ফৰ্মুলা আছে। গতিকে সেই বিষয়ে আলোচনা কৰিবলৈ গৈছোঁ। গতিকে ত্ৰিকোণমিতিৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি সমকোণী ত্ৰিভুজ এটাৰ বিষয়ে অলপ জানিব লাগিব। চিত্ৰত মই ABC এটা সমকোণী ত্ৰিভুজ লৈছোঁ। সমকোণী ত্ৰিভুজ মানে ত্ৰিভুজটোৰ যিকোনো এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব। গতিকে চিত্ৰত বি কোণটো 90 ডিগ্ৰী লোৱা হৈছে আৰু AC বাহুটো হৈছে অতিভুজ বা হাইপোটেনিউজ। গতিকে ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰত আমি ত্ৰিকোণমিতিৰ অনুপাতবিলাক তাৰ বিষয়ে জানিব লাগিব। গতিকে ত্ৰিকোণমিতিক অনুপাতবিলাক মুঠতে 6টা আছে। এইখিনি হৈছে সাইন, কস, টেন, কোসেক, সেক আৰু কট। গতিকে এই ফৰ্মুলাবিলাক সহজতে মনত ৰাখিবৰ কাৰণে ইংৰাজীত এটা বাক্য আছে। সেই বাক্যটো যদি মনত ৰখা যায় তেতিয়াহ'লে অতি সহজতে আৰু অতি কম সময়ৰ ভিতৰতে ত্ৰিকোণমিতিক অনুপাতবিলাক আমি উলিয়াব পাৰিম। এতিয়া মই চিত্ৰত ABC ত্ৰিভুজৰ এই কোণ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াম, যাৰ কাৰণে ফৰ্মুলা সেইটো হৈছে ইংৰাজীতে এটা বাক্য আছে, ইয়াৰ পৰা আমি ফৰ্মুলাটো গঠন কৰিম। এই বাক্যটো হৈছে some people have curly brown hair turned permanently black। তাৰ মানে কিছুমান মানুহৰ কেঁকুৰা মুগা বৰণৰ চুলি আছে, সেই চুলিখিনিক পাৰ্মানেণ্টলি ব্লেক কৰিব, মানে ক'লা কৰিব। আকৌ ৰিপিট কৰিছোঁ, some people have curly brown hair turned permanently black। এই বাক্যশাৰীৰ প্ৰতিটো শব্দত প্ৰথম লেটাৰটো মই ৰঙা চেনেৰে চিহ্নিত কৰিছোঁ, যাৰ দ্বাৰা মই গোটেইবিলাক ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াব পাৰিম। প্ৰথমটো শব্দ হৈছে চাম। চামৰ প্ৰথম লেটাৰটো হৈছে S, দ্বিতীয়টো হৈছে পিপুল, পিপুলৰ প্ৰথম লেটাৰটো হৈছে P, তৃতীয়টো হৈছে হেভ, হেভৰ প্ৰথম লেটাৰটো হৈছে H। গতিকে ইয়াৰ পৰা চাইন অনুপাতটো উলিয়াম। মই A কোণ সাপেক্ষে লৈছোঁ, গতিকে চাইন A হ'ব প্ৰথম অনুপাতটো। গতিকে চাইন A ইয়াত লোৱা হৈছে। Sৰ পৰা আহিল চাইন, P মানে পাৰপেণ্ডিকুলাৰ, H মানে হাইপোটেনিউজ। গতিকে চাইন A এইটো হৈছে পাৰপেণ্ডিকুলাৰ মানে কি লম্ব, আৰু হাইপোটেনিউজ মানে হৈছে অতিভুজ। গতিকে চাইন এৰ মানটো হ'ব কিমান? লম্ব হৰণ অতিভুজ। এতিয়া চিত্ৰত চালে লম্বটো কোনটো হ'ব? আমি A কোণ সাপেক্ষে লৈছোঁ, গতিকে A কোণৰ লগত লাগি থকা বাহুটো হৈছে AB। এই বাহুটো ভূমি হিচাপে কাম কৰিব। BCটো হ'ব লম্ব আৰু ACটো হ'ব অতিভুজ। গতিকে লম্বৰ ঠাইত কি আহিব? BC আহিব আৰু অতিভুজৰ ঠাইত আহিব AC। গতিকে এইটো কিমান হ'ব? চাইন A অনুপাতটো হ'ব BC বাই AC। ঠিক তেনেকৈ কস এৰ কাৰণে কি কৰিম? আমি এই লাইনডাল চাম। এই লাইনত আছে কাৰ্লি ব্ৰাউন হেয়াৰ। C হৈছে কছৰ কাৰণে, B হৈছে বেছ আৰু H হৈছে হাইপোটেনিউজ। গতিকে কস এৰ মান কি হ'ব? বেছ ডিভাইডেড বাই হাইপোটেনিউজ। এতিয়া বেছ কোনটো হ'ব? A কোণ সাপেক্ষে লৈছোঁ, গতিকে বেছটো হ'ব বা ভূমিটো হ'ব AB আৰু হাইপোটেনিউজটো হৈছে AC। গতিকে ইয়াত আহিব কি? ভূমি, তলত আহিব অতিভুজ।
গতিকে ভূমিৰ ঠাইত আহিব AB আৰু অতিভুজৰ ঠাইত আহিব AC। অতিভুজটো সদায় ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুটোক বুজায়, গতিকে সেই ক্ষেত্ৰত কোনো খেলি মেলি নহয়। এতিয়া আহিব টেন, মানে টেন অনুপাতটো কি হ'ব। তাৰ কাৰণে আমি এই লাইনডাল চাম। ইয়াত আছে টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক, টি হৈছে টেন, পি মানে পাৰপেণ্ডিকুলাৰ, বি হৈছে বেছ। গতিকে পাৰপেণ্ডিকুলাৰ মানে কি লম্ব, বেছ মানে হৈছে ভূমি। যদি আমি এ কোণ সাপেক্ষে চাওঁ, কাৰণ ইয়াত এ কোণ সাপেক্ষে লোৱা হৈছে গোটেইবিলাক, গতিকে এ কোণ সাপেক্ষে ল'লে লম্বটো কোনটো হ'ব, এইটো ভূমি হ'ব, কাৰণ এ কোণৰ লগত লাগি থকা বাহুটোক মই ভূমি বুলি লৈছোঁ। গতিকে লম্বটো হ'ব BC আৰু ভূমিটো হ'ব AB। গতিকে ইয়াত আহিব কি BC বাই ভূমিটো হ'ব কি AB। গতিকে BC বাই AB হ'ব। এইটো হৈছে শ্বৰ্টকাট বা সহজতে মনত ৰখাৰ নিয়ম, কিন্তু দশম শ্ৰেণীৰ কিতাপত চাইনৰ সংজ্ঞাটো সেইধৰণে দিয়া নাই। চাইনৰ সংজ্ঞাটো এনেকৈ দিছে, এ কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ। গতিকে এ কোণৰ বিপৰীত বাহুটো কোন হ'ব, এ কোণৰ বিপৰীত বাহুটো হ'ব BC আৰু অতিভুজটো হ'ব AC। গতিকে এই অনুপাতৰ সৈতে এইটো একেই হ'ব। ঠিক তেনেকৈ কছ এৰ ক্ষেত্ৰত কি হ'ব, এ কোণৰ সন্নিহিত বাহু আৰু তলত থাকিব অতিভুজ। এ কোণৰ সন্নিহিত বাহু মানে এ কোণৰ লগত লাগি থকা বাহু। এ কোণৰ লগত লাগি থকা বাহুটো হ'ব AB আৰু অতিভুজটো হ'ব AC। গতিকে AB বাই AC হ'ব। গতিকে ইয়াৰ সৈতে মিলি গৈছে। ঠিক তেনেকৈ টেন এ, এতিয়া টেনৰ কাৰণে কি হ'ব, আমি জানো যে টেন এ ইকুৱেল টু চাইন এ বাই কছ এ। গতিকে চাইন এ কছ এৰে হৰণ কৰিলে টেন এটো পোৱা যাব। গতিকে যদি হৰণ কৰি দিওঁ, তেতিয়াহ'লে সোঁফালে হৰণ কৰিলে কি হ'ব, তলত অতিভুজ কটা যাব, ওপৰত থাকিব এ কোণৰ বিপৰীত বাহু আৰু তলত থাকিব এ কোণৰ সন্নিহিত বাহু। এ কোণৰ বিপৰীত বাহু আৰু তলত থাকিব এ কোণৰ সন্নিহিত বাহু। তাৰ মানে এ কোণৰ বিপৰীত বাহুটো হ'ব BC আৰু এ কোণৰ সন্নিহিত বাহুটো হ'ব AB। গতিকে ইয়াৰ সৈতে মিলি গৈছে। গতিকে এই নিয়মৰ দ্বাৰা আমি অতি সহজতে ত্ৰিকোণমিতিক অনুপাতবিলাক মনত ৰাখিব পাৰিম। চাইন এ, কছ এ, টেন এ, এই তিনিটা পোৱাৰ পিছত আমি কছেক এ, চেক এ আৰু কট এ লিখিব পাৰিম। কছেক এটো হ'ব চাইন এৰ প্ৰতিসম বা ওলোটা। গতিকে চাইন এত আছিলে লম্ব ডিভাইডেড বা অতিভুজ, ইয়াত হ'ব অতিভুজ, ওপৰত থাকিব তলত থাকিব লম্ব। ঠিক তেনেকৈ চেক এটো হৈছে কছ এৰ প্ৰতিসম, তাৰমানে কছ এৰ ওলোটা। কছ এত আছে ওপৰত ভূমি তলত অতিভুজ, গতিকে ইয়াত হ'ব ওপৰত অতিভুজ আৰু তলত থাকিব ভূমি। ঠিক তেনেকৈ কট এ হৈছে টেন এৰ প্ৰতিসম, তাৰ মানে টেন এৰ ওলোটা। টেন এত আছিল লম্ব ডিভাইডেড বাই ভূমি আৰু কট এত হ'ব ভূমি ডিভাইডেড বাই লম্ব। গতিকে ইয়াত আহিব ভূমি ওপৰত, লবত থাকিব ভূমি আৰু হৰত থাকিব লম্ব। গতিকে আমি এইদৰে 6টা ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াব পাৰিম। গতিকে এইটো নিয়ম নাইবা এইটো নিয়ম, যিকোনো এটা নিয়ম মনত ৰাখিলেই আমি গোটেইবিলাক ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াব পাৰিম। গতিকে এই ভিডিঅ'টোত মই কেৱল ত্ৰিকোণমিতিক অনুপাতবিলাক কেনেকৈ উলিওৱা যায় আৰু ফৰ্মুলাটো মনত ৰখাৰ উপায়টো আলোচনা কৰিলোঁ। আৰু সদায় মনত ৰাখিব লাগিব ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াবৰ কাৰণে সমকোণী ত্ৰিভুজৰ দৰকাৰ। থেংক ইউ ফৰ ৱাচিং।